সংগ্ৰামতেই আৰম্ভ মানুহৰ জীৱন। আকৌ সংগ্ৰাম কৰি কৰিয়েই যৱনিকা পৰে মানৱৰ জীৱন। তেনে তিনি সংগ্ৰামীৰ কথাৰে আজিৰ এই প্ৰতিবেদন। এওঁৰ নাম নিৰ্মল ৰায়, ঘৰ কৈমাৰী ৭ম খণ্ড গাঁৱৰ। BA পাছ কৰিও একো এটা চৰকাৰী চাকৰি নাপালে। তথাপিও তেওঁৰ ক্ষোভ নাই, কিয়নো ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বনৰ সুন্দৰ নিদৰ্শন নিৰ্মল ৰায়ৰ। নিজক স্বাৱলম্বী কৰাৰ যুঁজত তেওঁ আজি জয়ী, কাৰণ তেওঁৰ কাষত আছিল বন্ধন বেংক। আজি নিৰ্মল ৰায়ৰ লগতে পৰিয়ালটোক হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বন্ধন বেংকে। নমস্কাৰ, মোৰ নাম নিৰ্মল ৰায়। মানে মই আজি শিক্ষিত, মই BA পাছ কৰিছিলোঁ। কৰাৰ পিছত চাকৰি বাকৰি একো নাপালোঁ। তাৰপিছত বন্ধন বেংকৰ পৰা লোন এটা ল'লোঁ। লোনখিনি লৈ মানে এইটো বিজনেছ মানে ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত এইটো মানে ৩-৪ বাৰ মানে হ'ল, মানে বিক্ৰী কৰিলোঁ। মানে ৪০ থেকে ৪২ দিনৰ ভিতৰত মেচুৱেৰ্ড হয় আৰু তাৰপিছত মানে বস্তুখিনি যায় আকৌ মানে ১০-১২ দিনমান গেপ ৰাখোঁ। ঘৰটো মানে চাফ চিকুণ কৰোঁতে সময় লাগে। কিমান টকা লৈছে বন্ধন বেংকৰ পৰা? বন্ধন বেংকৰ পৰা মই ১ লাখ টকা লৈছোঁ। এতিয়া আপুনি বন্ধন বেংক কি ক'ব? বন্ধন বেংক মোক ভালেখিনি সহায় কৰিছে, নহ'লেতো আজি এইটো বিজনেছ ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ হয়। মানে আগৰ নিচিনাকৈ এনেই ঘূৰি ফুৰিলোঁ হয়। মানে বন্ধন বেংকে সহায় কৰাৰ কাৰণে মই আজি এটা বিজনেছত এটা মানে আছোঁ আৰু। মানে আপুনি আত্মনিৰ্ভৰশীল হৈছে? মই আত্মনিৰ্ভৰশীল হৈছোঁ এতিয়া। মানে বন্ধন বেংকে মোক ছাপোৰ্ট কৰাৰ কাৰণে মই নিজে বিজনেছ এটা ষ্টাৰ্ট কৰি মই নিজে মানে চলি ফিৰি আছোঁ আৰু। বন্ধন বেংকক কি ক'ব আপুনি? বন্ধন বেংকে মোক বহুতখিনি ছাপোৰ্ট কৰিছে, তাৰ কাৰণে বন্ধন বেংকক ধন্যবাদ বুলি মই জনালোঁ। মানে ভৱিষ্যতে যদি আৰু এটা মানে আৰু হেল্প পাওঁ, মানে এইখিনি যিটো লোন হৈছে এইটো মানে পৰিশোধ কৰাৰ পিছত আৰু যদি লোন পাওঁ, আৰু বিজনেছটো ডাঙৰ কৰিবলৈ মই মানে চেষ্টা কৰিম। জিনকাটা গাঁৱৰ সঞ্জীৱ বিশ্বাস হাৰ্ডৱেৰ দোকান দিয়ে আজি তেওঁ সফল ব্যৱসায়ী। কোনে কয় অসমীয়া মানুহে ব্যৱসায় বাণিজ্য কৰিব নাজানে বুলি, কিন্তু তাৰ প্ৰমাণ কৰি দেখুৱালে এইজন সঞ্জীৱ বিশ্বাসে। মোৰ নাম সঞ্জিত বিশ্বাস। মই হালাকুৰা বন্ধন বেংকৰ পৰা লোন লৈছোঁ। লোন লৈ দোকান খুলিছোঁ। এতিয়া মোৰ দোকান ভালে চলি আছে, আৰু বেলেগকো কওঁ যে আপুনিও লোন লওক, লোন লৈ কিবা এটা কৰক। আৰু বন্ধন বেংকক কি ক'ব? বন্ধন বেংকক অশেষ ধন্যবাদ মোক লোনখিনি দিয়াৰ কাৰণে। আৰু মই জনাই আছোঁ যে বন্ধন বেংকৰ সকলক জনাই আছোঁ যে আপুনি আৰু বেলেগকো যাতে লোন দিয়ে, এই অনুৰোধ থাকিল মোৰ। তেনেদৰে হালাকুৰাৰ সৈয়দ আলীয়ে বন্ধন বেংকৰ পৰা প্ৰায় ২.৫ লাখ টকা ঋণ লৈ গ্ৰিলৰ দোকান দি নিজৰ পৰিয়ালৰ লগতে তেওঁৰ দোকানত কাম কৰা কেইবাজনো ব্যক্তিৰ পৰিয়াল চলাই নিছে। ধুবুৰী জিলাৰ হালাকুৰাত বন্ধন বেংকে একাংশ পৰিয়ালক আত্মনিৰ্ভৰশীলেই নহয়, পৰিয়ালসমূহৰ মুখত হাঁহি আনিছে। কেইবাজনো শিক্ষিত নিবনুৱা যুৱকে চৰকাৰী চাকৰিৰ আশা বাদ দি বন্ধন বেংকৰ পৰা ঋণ লৈ সৰু সৰু ব্যৱসায় আৰম্ভ কৰিছে। লোন লৈ মোৰ ভালে হৈছে। মই ২.৫ লাখ টকামান লোন লৈছিলোঁ, আৰু মই নিজের লোন লৈ দোকানটো কৰি মোৰ নিজের পৰিয়ালো বচাই আছোঁ, আৰু কেইজনমান লৈ মই চলি ফিৰি খাই আছোঁ। আৰু মোৰ কোনো অসুবিধা হোৱা নাই, মানে ভালে চলিছোঁ। আৰু বেংকে যদি আপোনাক ঋণ নিদিলে হয় তেনেহ'লে? বেংকে ঋণ নিদিলে বেলেগ মানে বুদ্ধি কৰিব লাগিল হয়, কিন্তু দিছে, সেইকাৰণতে মোৰ ভাল হৈছে। অলপ লোন নিদিলে বহুত কষ্ট হ'ল আপোনাৰ। কষ্টটো হলে হয়, কিন্তু যদি নিদিলে হয় মইতো মানে বাধ্যমূলক কৰিব লাগিল হয়, কিন্তু সিহঁতে দেওয়ার কাৰণত মোৰ উপকাৰ হৈছে। অলপ বেংকক আর কি ধন্যবাদহে দিম মই। লাগি থাকিলে মাগি নাখায়।
কোনো কাম একান্তপতীয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয় সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য আমাৰ আশে-পাশে এনে অনেক উদাহৰণ আছে অসমত বন্ধন বেংকে সৃষ্টি কৰিছে দৰিদ্ৰ নিৰ্মূলৰ সুনামি সফল ব্যৱসায়ী সৃষ্টিৰ আঁৰত বন্ধন বেংকৰ হাত ব্যুৰো ৰিপৰ্ট এনিউজ 24/7